আসসালামু আলাইকুম নমস্কাৰ গাইজ কেনে আছে ভালে আছে আজি 9 মাহ আগত মই লৈ গৈছিলোঁ তানিয়াক TMC হস্পিটেল মুম্বাইত তো কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিলে আপোনালোকে বহুতে কমেণ্ট কৰিছে কেনেকা পালে তানিয়াই বহুত ভাল পাইছে আজি তানিয়াৰ ঘৰত আকৌ আহি মই পুনৰ মানে উভতি হৈছোঁ বহুত সুখী হৈছোঁ হেপী মই আজি ভাল লাগিছে বাচ্চাটো লৈ মই গৈছিলোঁ তো এতিয়া মোৰ সৈতে তানিয়াৰ দাদাক আছে আৰু এজন মানে মৌলবী আছে তো কথা পাতিম মই তানিয়াৰ দাদাকৰ লগত আসসালামু আলাইকুম আসসালামু আলাইকুম। কি ক'ব আপুনি কওকচোন এতিয়া মানে এইটো কৈছোঁ যে নাতিনটো লৈ পেলাই গৈছিলোঁ, আপোনালোকে বহুত হেল্পাৰ কৰিছে আৰু ৰাইজক আমি চবকে চালাম জনাইছোঁ। আল্লাই দিলে আপোনালোকৰ আশীৰ্বাদে মানে ভাল হৈছে আৰু তেওঁ আমাৰ ভতিজাৰ লগত গৈছে, তেওঁকো আমি বহুত আশীৰ্বাদ দিছোঁ। আচ্ছা আচ্ছা এতিয়া ভাল পাইছে সম্পূৰ্ণ ন এতিয়া সম্পূৰ্ণ ভালে আছে, এতিয়া ভালে চলি আছে, তাইও দৌৰা দৌৰি কৰি আছে, খোজকাঢ়িব পাৰে। তো বহুত মানুহে মোক কমেণ্টত সুধিছিলে দাদা কেনেকা হৈছে তানিয়াৰ সেই মানুহখিনিক কি ক'ব খুজি আছে আপুনি এইবিলাক আমি ধন্যবাদ চবক জনাইছোঁ। চবৰ কাৰণে চবৰ আশীৰ্বাদে আমাৰ নাতিনটো যে ভাল হৈছে, আমি চবকে এইটো ধন্যবাদ জনাইছোঁ। আসসালামু